আজিৰ টপিকটো হ'ল যে ঘৰত থকা মহিলাসকলে কেনেকৈ ৱেট লছ কৰিব পাৰিব। লগতে কিছুমান মহিলা মানে প্ৰেগনেন্সিৰ পিছত যিটো ৱেট গেইন হৈ যায়, তো সেই ৱেটটো কেনেকৈ কমাব পাৰিব। আপোনালোকে জিমত নোহোৱাকৈ যিখিনি মানে গাঁৱৰ মানুহ আছে বা আমাৰ ঘৰত হাউচৱাইফ যিবিলাকে মানে জিমত আহিব টাইম নাপায়, তো তেখেতসকলৰ কাৰণে মই এই ভিডিঅ'টোৰ দ্বাৰাদি গোটেইখিনি এক্সাৰচাইজ গোটেইখিনি আইডিয়া কৈ দিম। আপোনালোকে মাত্ৰ ভিডিঅ'টো বঢ়িয়াকৈ গোটেইখিনি শেষ কৰিব। আচলতে মই সদায় ভিডিঅ' বনাওঁ চুগাৰ পেচেণ্ট বা যিকোনো বেমাৰীৰ ওপৰত, কিন্তু আজিৰ মই ভিডিঅ'টো অকণমান দীঘলকৈ বনাম। কিয় মই এটা এটা ষ্টেপ কৈ পেলাই আপোনালোকক মানে সদায় এটা বস্তুৰ ওপৰতে ভিডিঅ' বনাই নাথাকোঁ। সেইকাৰণে আজি মই জাষ্ট আপোনালোকক ইমান ধুনীয়া এটা টিপছ দিম যে আপোনালোকে এইখিনি এক্সাৰচাইজ কৰিলে, এইখিনি মেইনটেইন কৰিলে, মোৰ এই ভিডিঅ'টো চাই যদি আপুনি ফ'ল' কৰে, তেতিয়াহ'লে আপুনি 100% ৰিজাল্ট পাব। কি কি এক্সাৰচাইজ কৰিব লাগে আপুনি ঘৰত ৱেট লছ কৰিবৰ কাৰণে, আপুনি কি কি এক্সাৰচাইজ কৰিব লাগিব ঘৰত, মানে মহিলাসকলে তেখেতসকলৰ কাৰণে চবচে বেষ্ট ৱৰ্কআউট মই দেখা দিম কেইটামান। আপোনালোকে একদম ফাৰ্ষ্টটো যিকোনো এক্সাৰচাইজ কৰাৰ আগত মবিলিটি, লগতে বঢ়িয়াকৈ ৱাৰ্ম আপ, বডি ষ্ট্ৰেচিং, আপুনি ফাৰ্ষ্ট হেডৰ পৰা ষ্টাৰ্ট কৰি ধুনীয়াকৈ ৱাৰ্ম আপটো ষ্টাৰ্ট কৰি ল'ব। ফাৰ্ষ্ট 10 টাইমছ হেড, 10 টাইমছ চাইড চাইড, নেক্সট ফ্ৰণ্ট বেক 10 টাইমছ। নেক্সট আপুনি হাত দুটা ধুনীয়াকৈ ঘূৰাব 10 বাৰ। নেক্সট আপুনি পিছপিনে ঘূৰাব 10 বাৰ। নেক্সট আপুনি এনেকৈ বেক 10 বাৰ কৰিব ধুনীয়াকৈ 10 টাইমছ। নেক্সট আপুনি কমৰটো ঘূৰাওক 10 টাইমছ। নেক্সট এইটো চাইড 10 টাইমছ 10 টাইমছ। নেক্সট ভৰিকেইটা এনেকৈ ঘূৰাব, নেক্সট উল্টাকৈ ঘূৰাব। অকণমান শ্বৰ্টকৈ কৈ যাম, ভিডিঅ'টো বেছি দীঘল হ'লে আপোনালোকে কামোৰ পাব। চ' আপোনালোকে ভিডিঅ'টো গুৰুত্ব দি চাব। নেক্সট এইটো এনেকৈ। নেক্সট আপুনি হাত দুটা ষ্ট্ৰেইট ল'ব, 1 2 3 এনেকৈ চেম 10 টাইমছ, 1 2 3 ফাৰ্ষ্ট কৰিব, ফাৰ্ষ্ট 5 6 10 টাইমছ। নেক্সট আপুনি এনেকৈ কৰিব, 1 2 3 চেম 10 টাইমছ। নেক্সট এইখিনি বস্তু আপুনি আকৌ এবাৰ ৰিপিট কৰিব পাৰে। হেড চাইড, হেড ফ্ৰণ্ট বেক, শ্বল্ডাৰ ফ্ৰণ্ট, শ্বল্ডাৰ বেক। নেক্সট কমৰ ঘূৰাব বঢ়িয়াকৈ, নেক্সট এংকেল ঘূৰাব, নেক্সট ফ্লাই, নেক্সট আপ ডাউন, এনেকৈ নেক্সট চাইড বেণ্ডিং বঢ়িয়া। তাৰপিছত আপুনি কি কৰিব, যিকোনো এক্সাৰচাইজৰ মাজত আপুনি 30 ছেকেণ্ড ৰেষ্ট ল'ব। 30 ছেকেণ্ড বা 40 ছেকেণ্ড ৰেষ্ট লৈ আপোনাৰ চবচে মেইন ৱৰ্কআউট হৈছে স্কোৱাট। এনেকৈ ল'ব পাৰে, এনেকৈ ল'ব পাৰে। স্কোৱাট পজিশ্যন আপোনালোকক মই আগতে শিকাই দিয়া আছে। যিমান পাৰে পিছফালে বহিব, মানে নীৰ পৰা পিছপিনে, বেক ষ্ট্ৰেট চেষ্ট আপ। 15-15 বা 20-20 যিবিলাক মানুহে শকত মানুহ আছে ন, তেখেতসকলে ক্ষীণাবৰ কাৰণে চবচে বেষ্ট ৱৰ্কআউট স্কোৱাট। চবচে বেষ্ট ৱৰ্কআউট স্কোৱাট। চবচে বেছি কেলৰি বাৰ্ণ হয় লেগ এক্সাৰচাইজ কৰিলে। তো আপোনালোকে স্কোৱাট মাৰিব। শকত মানুহবিলাকে 20টা 30টা এনেকৈ 3টামান ছেট মাৰিব। তাৰপিছত আপুনি নেক্সট কৰিব লাগিব হাই নিজ, 1 2 3 4 5। জাম্প কৰিব নালাগে, নৰ্মেল কৰিব, কাৰণ মই শকত মানুহৰ কাৰণে বনাই আছোঁ ভিডিঅ'টো। তেতিয়া কি হয়, শকত মানুহবিলাকে বেছি জাম্প কৰি দিলে আপোনালোকৰ নি পেইন হ'ব বা এংকেল পেইন হ'ব। তো আপুনি এনেকৈ 30 কৰিব, 1 2 3 4 এনেকৈ 30 কৰিলে আপুনি চেম 3টা ছেট, 30 ছেকেণ্ড ৰেষ্ট ল'ব, আকৌ 30 কৰিলে 30 ছেকেণ্ড ৰেষ্ট, আকৌ 30 কৰিলে 30 ছেকেণ্ড ৰেষ্ট। নেক্সট আপুনি কৰিব পাৰে এই এনেকৈ ইজি, 1 2 3 ক্ৰছ এলব টু নি, ক্ৰছ কিক কৰিব বোলে, এইটো ক্ৰছ কিক বুলি ক'ব পাৰে আপুনি। 1 2 এনেকৈ আপুনি 20, নেক্সট 1 2 এনেকৈ 20 মাজতে আপুনি 30 ছেকেণ্ড আকৌ ৰেষ্ট ল'লে। নেক্সট এইটো চেম আপুনি 3টা ছেট কণ্টিনিউৱাছ কৰিলে। গোটেইখিনি বস্তু যদি আপোনাৰ মনত নাথাকে, আপুনি ভিডিঅ'টো আকৌ কৰি পেলাই কাটি পেলাই চাব, কাৰণ আপোনালোকে ঘৰত এইকেইটা ৱৰ্কআউট কৰিলে ক্ষীণাব পাৰিব। তাৰপিছত নেক্সট আপুনি কৰিব পাৰে জাম্পিং জেক, লাহে লাহে। যিহেতু আপোনাৰ বডি ৱেইট আছে, তলত এখন মেট লগাই ল'ব যদি পাৰে, বা গাঁৱৰ মানুহখিনিৰ কথা কৈছোঁ, যদি আপোনালোকৰ ঘৰত মেট নাই, নৰ্মেল বস্তা এখন হ'লেও লগাই ল'ব তলত, তেতিয়া আপোনাৰ নি পেইন নহয়। লাহে লাহে জাম্প কৰক, 1 2 3 4 এনেকৈ আপুনি 20 30 40 50 যিমান পাৰে। 50 কৰিলে 30 ছেকেণ্ড ৰেষ্ট বা 1 মিনিট ৰেষ্ট, আকৌ 50 কৰিলে 1 মিনিট ৰেষ্ট, আকৌ 50 কৰিলে 1 মিনিট ৰেষ্ট। তাৰপিছত আপুনি নৰ্মেল সৰু বস্তু এটা লৈ ল'লে হাতত, যিকোনো কিবা এটা, ডাম্বেলছ থাকিলে বেছি ভাল, 5 কিলো বা 3 কিলো ওজনৰ কিবা এটা বস্তু লৈ ল'লে, লৈ হাতটো এনেকৈ ষ্ট্ৰেট ল'ব, 1 2 3 4 5 6 এইটো ডাম্বেল টুইষ্ট বুলি কয় জিমত। তো এইটো আপুনি ঘৰত যি টি ল'ব পাৰে, যিকোনো বস্তু এটা।
যিকোনো বস্তু ঘৰত আপুনি যি ব্যৱহাৰ কৰে নৰ্মেল 3 কিলো বা 4 কিলো বা 5 কিলো ওজনৰ বস্তু এটা লৈ এনেকৈ আপুনি 20 বা 30 এনেকৈ ধুনীয়াকৈ ইয়াৰ পৰা লৈ যাব মাজত হোল কৰিব, ইয়াৰ পৰা লৈ যাব মাজত হোল কৰিব, এনেকৈ বঢ়িয়াকৈ 4টা এক্সাৰচাইজ আপোনালোকক মই দেখাই দিলোঁ। নেক্সট কিছুমান শুই পেলাই কৰা এক্সাৰচাইজ আছে, এইকেইটা এক্সাৰচাইজ কৰিলে আপুনি 100% ক্ষীণাব। তাৰপিছতো কিছুমান এক্সাৰচাইজ আছে যিকেইটা শুই পেলাই মাটিত কৰিব পাৰি, ফ্ল'ৰ এক্সাৰচাইজ। মই সেইকেইটা এক্সাৰচাইজ আকৌ কালি মই আপোনালোকক নেক্সট ভিডিঅ'ত মই অকল ফ্ল'ৰ এক্সাৰচাইজখিনি দেখাই দিম। তো এইকেইটা নেক্সট আকৌ এটা আছে বহুত ভাল এক্সাৰচাইজ, টাচ 1, টাচ জাম্প, টাচ জাম্প, 15 বা 20 কৰিব পাৰিলে বেছি ভাল। 3টা ছেট কৰিব, এনেকৈ 3 ছেট, আকৌ সেনেকৈ 30 ছেকেণ্ড বা 40 ছেকেণ্ড ৰেষ্ট ল'ব বঢ়িয়াকৈ। আপোনালোকে এই বস্তুখিনিও মই যাক কৈছোঁ যে ৱেট লছ কৰিবৰ কাৰণে ঘৰত যিখিনি মহিলা আছে তেখেতসকলে ৱেট লছ কৰিব বিচাৰি আছে কিন্তু ঘৰত কেনেকৈ ৱেট কমাব, এইখিনি এক্সাৰচাইজৰ লগত আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে যে এইখিনি মাচল কিছুমানৰ ঢিলা থাকে টাইট কৰিব লাগে, বা এইখিনিত কিছুমানৰ বহুত ফেট থাকে এইখিনি কমাব লাগে, কিছুমানৰ ইনাৰ থাইজ এইখিনি বস্তুত বহুত ফেট থাকে কমাব লাগে, কিছুমানৰ এইখিনিত বহুত ফেট থাকে কমাব লাগে। তো আপোনালোকে কমেণ্ট কৰিব, কমেণ্টত মোক সুধিব যে এইখিনিৰ কাৰণে দাদা কি কৰিব লাগে, মই সেইটো এক্সাৰচাইজ আপোনাক বনাই পেলাই ভিডিঅ' বনাই দিম, আপোনাৰ তাত হোৱাটছআপ কৰি দিম। আপোনালোকে মোৰ পৰা যেনেকৈ বিচাৰে মই সেনেকৈ ভিডিঅ' বনাই দিম। আপোনালোকে